অসম ৰাজ্যিক পৰিবহণ নিগমৰ গোগামুখৰ বাছ আস্থানৰ দুৰাৱস্থা গুহালী সদৃশ ৰূপ লৈছে গোগামুখৰ বাছ আস্থানৰ কাৰ্যালয় আবৰি ধৰিছে গছলতাই নাই প্ৰস্ৰাৱগাৰৰ সুবিধা নাই কোনো ধৰণৰ পানীৰ সুবিধা আনকি কৰ্মচাৰীৰ সুবিধাৰ্থে পৰ্যাপ্ত চকী টেবুলৰো অভাৱ দেখিবলৈ পোৱা গৈছে বিয়াগুম ৰাজ্যিক পৰিবহণ বিভাগৰ অধীনৰ কাৰ্যালয়টোৰ এই ৰূপ দেখি এটা অসন্তুষ্টি প্ৰকাশ কৰিছে যাত্ৰীসকলে শীঘ্ৰেই কাৰ্যালয়টো মেৰামতি কৰি যাৱতীয় সকলো সুবিধাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষাৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে আৰু সেই স্থানৰ পৰা আমাৰ সামগ্ৰিক পৰিৱেশ দেখাব সাংবাদিক জিতু ৰাজকোৰে নিশ্চয় ক'ব লাগিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটা বিয়াগুম বিভাগ এই বিভাগটো এতিয়া ঘৰসমূহ দেখা গৈছে মই বৰ্তমান উপস্থিত আছোঁ গোগামুখৰ ৰাজ্যিক বাছ আস্থানৰ এই বাছ আস্থানটো মোৰ সহযোগে দেখাব এইদৰে দেখা গৈছে যিহেতু গোহালী সদৃশ পৰিৱেশ যিহেতু ঘৰসমূহ জৰাজীৰ্ণ হৈ পৰিছে লতা লগতীসমূহ ওলমি থকা দেখা গৈছে যিহেতু ঘৰটো একেবাৰে জৰাজীৰ্ণ যিহেতু ক'ব লাগিব এই বাছ আস্থানটোৰ পৰা গোগামুখৰ বিভিন্ন অঞ্চললৈ যিহেতু যাত্ৰীসকল যায় যিহেতু যাত্ৰীসকলৰ সুবিধা হোৱাকৈ যি ধৰণৰ ব্যৱস্থা থাকিব লাগিছিলে সেই ব্যৱস্থাবোৰ নোহোৱাৰ কাৰণে ৰাইজে হাৰাশাস্তি খাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ক'ব লাগিব এই বাছ আস্থানটোৰ যিহেতু লখিমপুৰ ধেমাজি ডিব্ৰুগড় আদি বিভিন্ন স্থানলৈ যাবলগীয়া হয় এই যাত্ৰীসকলে যাবৰ বাবে যেহেতু জিৰণি ল'বলৈ বা বহিবলৈ তেওঁলোকৰ কোনো ধৰণৰ সা সুবিধা নাই বাছ আস্থানটো ৰাজ্যিক যিহেতু চৰকাৰী এটা বিয়াগুম বিভাগ এই বিভাগটোৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল এই ঘৰটো এটা গোহালী সদৃশ পৰিৱেশ সৃষ্টি হৈছে কি ক'ব এই মুহূৰ্তত গোগামুখত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত এটাই কাৰ্যালয় আছে আৰু গোগামুখ থানাৰ সন্মুখতেই এই কাৰ্যালয়টো আছে কিন্তু দুখৰ বিষয়ে এই কাৰ্যালয়টো বৰ্তমান সময়ত একেবাৰে পৰিত্যক্ত অৱস্থাত আছে আনকি অসম ৰাজ্যিক পৰিবহণ নিগম ASTCৰ আণ্ডাৰত যিসমূহ বাহন আছে সেই বাহনসমূহৰ গোগামুখ চাৰিআলিৰ মাজমজিয়াত ৰখোৱাৰ কাৰণে যাতায়াতৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আমি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই বাৰে বাৰে দাবী জনাই আহিছিলোঁ যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ যিসমূহ বাহন বা যাত্ৰীবাহী যিসমূহ বাহন এই বাহনসমূহ ASTCৰ যিটো কাৰ্যালয় তাৰ সন্মুখত যি ৰখোৱাৰ ব্যৱস্থা আছিল তাতে সকলোবোৰ বাহন আমি ৰখোৱাৰ দাবী জনাই আহিছোঁ কিন্তু এতিয়াও সেই দাবীক নস্যাৎ কৰি বহু বাহন চাৰিআলি মাজমজিয়াতে থকাৰ কাৰণে যাতায়াতৰ ক্ষেত্ৰত বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আমি পুনৰবাৰ দাবী জনাইছোঁ যে এই পৰিত্যক্ত যিটো কাৰ্যালয় ASTCৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ যিসমূহ নিয়মীয়া কাম কাজ সেই কাম কাজবিলাকো সুন্দৰভাৱে চলাবৰ কাৰণে আহ্বান জনাইছোঁ তাৰোপৰিও গোগামুখ চাৰিআলিৰ মাজমজিয়াত যিসমূহ যাত্ৰীবাহী বাহন ৰখোৱা হয় সেই বাহনসমূহ ASTCৰ যিটো গাড়ী ৰখোৱা ঠাই সেই ঠাইত ৰাখিবৰ কাৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ ক'ব লাগিব বাছ আস্থানটো দেখা গৈছে যে পৰিত্যক্ত ৰূপ ধাৰণ কৰিছে সেই পৰিত্যক্ত ৰূপ ধাৰণ কৰাৰ বাবে এতিয়া গোগামুখৰ নগৰতে বাছ বাছসমূহ ৰখাৰ বাবে যান জঁটৰ সৃষ্টি হৈ আহিছে তাৰ পাছত যিহেতু বাছ আস্থান দেখিছে এতিয়া পৰিত্যক্ত ৰূপ ধাৰণ কৰিছে কি ক'ব এই মুহূৰ্তত হয় নিশ্চয়কৈ আমি দেখা পাইছোঁ যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত গোগামুখত যিটো বাছ আস্থান আছে তাৰ অৱস্থা একেবাৰে বেয়া য'ত যাত্ৰীসকলৰ বাবে উপযুক্ত পেচাবঘৰ এটা নাই যাত্ৰীসকলে ৰেষ্ট ল'ব পৰাকৈ উপযুক্ত জিৰণি ঘৰ এটা নাই এতিয়া গোগামুখৰ দৰে এনে এখন জনবহুল অঞ্চল য'ত মাজুলীৰ পৰা ধৰি লৈ ডিব্ৰুগড়ৰ পৰা ধৰি লৈ গুৱাহাটীৰ পৰা ধৰি লৈ বিভিন্ন অঞ্চলৰ পৰা বাছসমূহ আহি যাত্ৰীবাহী বাছসমূহ আহি ইয়াত আশ্ৰয় লয়হি সেইটো সময়তে যাত্ৰীসকলৰ বাবে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা ইয়াত নাই ইয়াত আপোনালোকে দেখা পাব এটাকৈ CCTV নাই যদিহে কোনোবা এগৰাকী যাত্ৰী যদি কোনোবা ধৰণৰ অসুবিধা হয় তেন্তে সেই যাত্ৰীগৰাকী সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰিব পৰাকৈ ইয়াত কোনো ধৰণৰ CCTV নাই যাত্ৰীগৰাকী জিৰণি ল'ব পৰাকৈ ইয়াত কোনো ধৰণৰ জিৰণি ঘৰ নাই অনিচ্ছকৈ জিতু ৰাজকোৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।